আজি মই এটা আচৰিত কথা গম পালোঁ, মই ইমান দিনে গম পোৱা নাছিলোঁ। ময়ূৰৰ পাখি আপোনালোকে এইটো সকলোৱে চিনিয়ে পায়, বহুতে হয়তো ভাল পায় ন। আপোনালোকৰ ঘৰত বাৰু ময়ূৰৰ পাখি আছেনে নাই? নাই যদি কিন্তু ময়ূৰৰ পাখি আপোনালোকে ৰাখিব হা। ময়ূৰৰ পাখি খুব ভাল হয়, বহুত স্পিৰিচুৱেল, যিবিলাকে প্ৰেক্টিছ কৰে গমেই পায়। ময়ূৰৰ পাখি এটা এনেকুৱা পাখি যোনে আমাৰ অৰা ক্লিনজ কৰে। আপোনালোকে চাব ধাৰ্মিক অনুষ্ঠানসমূহত মানে আপোনাৰ হিন্দু হওক নতুবা মুছলমানসকলেও তেওঁলোকে ময়ূৰৰ পাখিৰে যেতিয়া মানুহ যায়, তেওঁলোকে সেয়া পাখিৰে মানুহৰ অৰাত ক্লিনজিং কৰে। এনেকৈ মূৰত জোকাৰি দিয়ে ন, তাৰমানে আমাৰ অৰাটো ক্লিনজিং কৰে। আমাৰ ঘৰত থাকিলেও এই ময়ূৰৰ পাখিটোৱে হেনো আমাক পজিটিভ উৰ্জা আনাত সহায় কৰে। আৰু শ্ৰীকৃষ্ণইতো মূৰৰ ওপৰতে ময়ূৰৰ পাখি ধাৰণ কৰিছিলে ন। ভালকৈ আপোনালোকে মন কৰিলে চাব, ইয়াতে ময়ূৰৰ পাখিত ৰামধেনুত থকা 7টা ৰঙৰ 7 চক্ৰ, 7টা ৰামধেনুৰ 7টা ৰং আমাৰ 7 চক্ৰৰ লগত জড়িত হয়তো। গতিকে আমাৰ 7 চক্ৰটো ময়ূৰৰ পাখিয়ে মানে ক্লিনজিং কৰাত সহায় কৰে। ইয়াৰে পৰা আমি বিভিন্ন ধৰণৰ ৰেমেডিজো কৰিব পাৰোঁ। মই বহুত আচৰিত পাইছোঁ। আৰু এই ময়ূৰৰ পাখি আজিকালি হেনো নকলি মানে ডুপ্লিকেটো আছে, সকলো বস্তুৱে ডুপ্লিকেট ওলাইছে। তো ময়ূৰৰ পাখি আচল নে নকলো চাব পাৰি জানেনে। আৰু ময়ূৰৰ পাখিৰ ওপৰত মই অকণমান আগতে এক্সপেৰিমেণ্ট কৰিছিলোঁ, সেইকাৰণে মোৰ ময়ূৰৰ পাখিটো অকণমান ভিজা ভিজা টাইপৰ হৈ আছে। ইয়াতে আপোনালোকে যোনটো চকু আছে ন, এই ময়ূৰৰ পাখিৰ চকুৰ অংশখিনিত যদি আপোনালোকে পানী দি চাব, এইখিনি অংশত পানী দিলে ইভেন পানীখিনিও ইয়াৰে মাজেৰে পাছ নহয়, পানীখিনি পৰি নাযায়। ইমান আচৰিত, মানে ইমান ফাক টাইপৰ আছে ন, কিন্তু যদি আপোনালোকে পানী দিয়ে পানীখিনি ইয়াৰে মাজেৰে পাৰ হৈ নাযায়, মানে আপুনি হালাই দিলে তেতিয়াহে ভেয়া হৈ যাব, পৰি যাব হা। আৰু অৰিজিনেল হয় তেতিয়া এই পাখিটো আমি যেতিয়া আমাৰ হাৰ্টৰ ওচৰত আনিম, আমাৰ অনাহত চক্ৰৰ ওচৰত আনিম, তেতিয়া সেইটো হেনো মেগনেটৰ নিচিনা চিপকি যায়। আৰু সঁচাকৈ মই আচৰিত পাইছোঁ। অকণমান ওচৰত অনাৰ পিছত মানে লাগি ধৰে জানেনে, নাজানো কি বা মানে সেয়া মানে বেলেগ আমাৰ যেতিয়া মই শিকিছিলোঁ গ্ৰুপত, বেলেগ মেম্বাৰে ক'লে যে তেওঁলোকৰ বোলে ল'ব খোজোতে বোলে 2টা-3টাৰে এক্সপেৰিমেণ্ট কৰিছিলে, পৰি গৈছিলে। এতিয়া আচল নে নকল নাজানে, কিন্তু মই এইটো লগাই চাইছোঁ জানেনে, সঁচাকৈ লাগি যায়। মই দেখাই আছোঁ ৰ'ব, এয়া চাওকচোন। এনেকৈ ওচৰত অনাৰ পিছত নহয়, এনেকুৱা টাইপৰ খাপ খাই মানে লাগি ধৰে। চাওক, আচৰিত মানে গাত লাগি ধৰে। যদি এইটো অৰিজিনেল হয়, এইটো আমাৰ আনাহাতত বেলেগ বডিৰ পাৰ্টত ৰাখিলে, আপুনি যদি বেলেগ পাৰ্টত ৰাখিব চেষ্টা কৰে তেতিয়াহ'লে নাথাকে, পৰি যাব। কিন্তু যেতিয়া আমি আমাৰ হাৰ্টৰ ওচৰত আনিম ন, এই বস্তুটো কিবা এটা চিপকি ধৰে। কিবা এটাতো মানে আছে ন, কিবা এটাতো মানে কেনেকৈ ওলমি আছে দেখিছেনে। মানে মই থিয় হৈ পিনে, এতিয়া মই বহি ৰেকৰ্ডিং কৰিছোঁ, মই থিয় হৈ পিনেও চাইছোঁ। থিয় হৈ পিনে চাওঁতেও মানে গম পাইছোঁ এইটো এনেকৈ হাৰ্টৰ ওচৰত আনিলে ন, এইটো এনেকৈ বোলে যদি অৰিজিনেল হয়, সেইটো মানে আমাৰ গাত মানে লাগি ধৰিব। আৰু মানে যেন ওচৰত টানি অনাৰ নিচিনা চুম্বকীয় কিবা এটা যেন শক্তি আছে, এনেকুৱা টাইপৰ মানে হয়।